মহিলা সমিতি জিন্দাবাদ 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 হত্যাকারী গ্রেপ্তার কৰিব নোৱাৰা পুলিচ কাম নাই হত্যাকারী গ্রেপ্তার কৰিব নোৱাৰা পুলিচ কাম নাই পুলিচ কাম নাই হত্যাকারী গ্রেপ্তার কৰিব নোৱাৰা পুলিচ কাম নাই চুটিমুৰাক ন্যায় প্ৰদান কৰিব লাগিবই চুটিমুৰাক ন্যায় প্ৰদান কৰিব লাগিবই চুটিমুৰাক ন্যায় প্ৰদান কৰিব লাগিবই ছাত্ৰ সন্থা বৰপথাৰ শাখা সমিতিৰ উদ্যোগত আজি বৰপথাৰ আৰক্ষী থানাৰ সন্মুখত দুঘণ্টীয়া মানে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল কাৰণটোৱে হৈছে যে যোৱা 18 এপ্ৰিলে আজি 11 দিনৰ আগত বৰপথাৰ থানাৰ অন্তৰ্গত খাৰুৱা গাঁৱৰ এগৰাকী 19 বছৰীয়া যুৱতী খুণ্টিমুৰাৰ সেইদিনাখন উচ্চ স্বৰত গান শুনাক লৈ পেলানি তেওঁলোকৰ কাষৰে দুগৰাকী ব্যক্তিৰ লগত তৰ্কত লিপ্ত হয় আৰু তৰ্কত লিপ্ত হোৱাৰ পিছত তাইক মাৰপিট কৰে। আমি এটা সজাতি দল পৰিয়ালটিৰ ঘৰত আমি উপস্থিত হৈ যিমান দূৰ কথাবিলাক আমি গম পালোঁ। তাৰপিছত আৰু পৰিয়ালৰ লোকে আহি তাইক বিচৰাত তাই জেগাত নাছিলে আৰু তাই পিন্ধি থকা চেণ্ডেলযোৰ কিন্তু তাত আছিলে। নেক্সট দিনা কিন্তু তাইৰ ডেড বডিটো বৰ্তাকৰ ঘৰৰ বাৰীৰ পিছফালে পৰি থকা পৰিয়ালৰ লোকে উদ্ধাৰ কৰে আৰু পুলিচ প্ৰশাসনে ডেড বডিটো আনি মৰণোত্তৰণ পৰীক্ষা কৰাৰ পিছত তেওঁলোকে সেই হত্যাকাৰীসকলক যিটো উচিত তদন্ত কৰি ঘটনাটোৰ হত্যাকাণ্ডৰ লগত জড়িত থকা উচিত হত্যাকাৰী তথা দোষীসকলক তদন্ত কৰি যিটো ক্ষিপ্ৰগতিত যেনেকা এটা দৃষ্টান্তমূলক তেওঁলোকক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত যেনেকা কিন্তু সৰুপথাৰ সমজিল্লা আৰক্ষী প্ৰশাসন বৰপথাৰ আৰক্ষীৰ প্ৰশাসনৰ যিটো ভূমিকা একেবাৰে নিষ্ক্ৰিয় আৰু তেখেতসকল ইয়াত গাফিলতি কৰা আমি দেখিবলৈ পালোঁ। যাৰ কাৰণে অসম স্বাধীন ছাত্ৰ সন্থা বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ সৰুপথাৰ প্ৰশাসনক আৰু বৰপথাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে এই খুণ্টিমুৰাৰ হত্যাকাৰীৰ লগত জড়িত থকা দৃষ্টান্তমূলক এই দোষীসকলক হত্যাকাৰীসকলক সোনকালে উচিত তদন্ত কৰি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি সৰুপথাৰ আৰক্ষী প্ৰশাসন লগতে গোলাঘাট জিলা আৰক্ষী অধীক্ষকগৰাকীক আমি জনাই দিব বিচাৰিছোঁ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আজি আৰম্ভ হৈছে, কিন্তু আগন্তুক দিনত আমাৰ এই খুণ্টিমুৰাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা হত্যাকাৰীসকলক যেতিয়ালৈকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু আমাৰ গণতান্ত্ৰিক কাৰ্যসূচী কিন্তু পৰৱৰ্তী দিনত কিন্তু আমি অব্যাহত ৰাখিম। ধন্যবাদ। 18/4/2024 তাৰিখে সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত বৰপথাৰ মৌজা আৰু বৰপথাৰ থানাৰ অন্তৰ্গত খাৰুৱা গাঁৱৰ নিবাসী শ্ৰী বীৰেণ মুগাৰ জ্যেষ্ঠ কন্যা 19 বছৰীয়া এগৰাকী যুৱতী আচলতে গান শুনাক কেন্দ্ৰ কৰি ওচৰ চুবুৰীয়া কেইবাগৰাকী লোকে আচলতে তৰ্কাতৰ্কি কৰাৰ লগতে মাৰপিট কৰাৰ এক অভিযোগ উত্থাপিত হৈছে। আৰু এই সমগ্ৰ ঘটনাটো আচলতে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ এক সজাতি দল বিগত সময়ত আমি উক্ত ঘটনাস্থলীত উপস্থিত হৈ গোটেই ঘটনাটোৰ আমি বুজ লৈছোঁ আৰু জানিব পাৰিছোঁ যে এই গোটেই ঘটনাটো আচলতে 18 তাৰিখে যি নিশা এই সংঘটিত হ'ল আৰু এই ছোৱালীগৰাকীৰ লগত এক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছিলে। আৰু তাৰ কালক্ৰমে ছোৱালীগৰাকী ঘৰৰ পৰা ওলাই যায় যদিও ৰাতিপুৱা ভাগত পৰিয়ালৰ লোকে আচলতে এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আমি অসম স্বাধীন ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ লগতে বৰপথাৰ শাখাৰ এক সজাতি দলে আমি এই উক্ত ঘটনাটোৰ উচিত তদন্ত বিচাৰি আচলতে সৰুপথাৰ সমজিল্লাৰ আয়ুক্ত লগতে সৰুপথাৰ সমজিল্লাৰ আৰক্ষী বিষয়া লগতে বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ঘটনাটো আচলতে যেনেধৰণে উচিত তদন্ত হ'ব লাগিছিলে অতি ক্ষীপ্ৰতাৰে এইটো দেখা নগ'ল। আৰু এটা কথা মই ক'ব লাগিব, যোৱা ইংৰাজী 24/4/2026 তাৰিখে যুৱতীগৰাকীৰ দেউতাক আচলতে বীৰেণ মুগাও আহি এখনি
এজাহাৰ দাখিল কৰিছিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি 11টা দিন আজি হৈ গ'ল, 11টা দিন ভুগি দিলে, কোনো এগৰাকী দোষীক আচলতে কৰায়ত্ব কৰিব পৰা নাই। এই ঘটনাটোৰ লগত যেনেধৰণে উচিত তদন্ত হ'ব লাগিছিলে ই হোৱা নাই। ই দুৰ্ভাগ্যজনক কথা, যাৰ বাবে আজি অসম স্বাধীন ছাত্ৰ সন্থা অৰ্থাৎ বৰপথাৰ শাখাই আজি এই বৰপথাৰ থানাৰ সন্মুখতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু অতি শীঘ্ৰে এই ঘটনাটোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেখেতসকলক উদ্ধাৰ কৰি তদন্তৰ আওতালৈ আনি কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আচলতে বৰপথাৰ শাখা সমিতিয়ে আজি এক স্মাৰক পত্ৰ প্ৰদান কৰি আচলতে আজি দাবী জনাইছে। আৰক্ষীৰ ভূমিকাক লৈ আপোনালোক সন্তুষ্ট নহয়? নিশ্চিতভাৱে ক'ব লাগিব, আৰক্ষীয়ে আচলতে তেখেতসকলে মৰণোত্তৰ পৰীক্ষা কৰি তেখেতসকলৰ দায়িত্ব সামৰিছে, আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু এটা কথা ক'ব লাগিব যে সৰুপথাৰ সমষ্টি জিলাৰ অন্তৰ্গত বহু অঞ্চলত আচলতে বহুত অবাধ যিটো মদৰ যিটো ব্যৱসায়ৰ অবাধ মদৰ প্ৰচলন চলিছে। আৰু আমি সেই উক্ত স্থানত আমি উপস্থিত হৈ আমি গম পাইছিলোঁ, আৰু সেই অঞ্চলত বহু আচলতে তেনেকুৱা অবাধ মদৰ প্ৰচলন আৰু অবাধ মদৰ ঘাটি আছে বুলি গম পাওঁ। আৰু যাৰ কাৰণে আচলতে তাত বহু মানুহে আচলতে এই মদ্যপানৰ আচলতে বহুত ক্ষতি সাধন কৰিছে। আৰু সেই ঘটনাটো আচলতে এই উক্ত নিশা আচলতে এই মদ্যপান কৰাৰ কাৰণে হৈছিলে বুলি আমি জানিব পাৰিছোঁ। ই আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আমি বিগত সময়ত বহুবাৰ আচলতে সমষ্টি জিলা প্ৰশাসন আৰু আমাৰ যি আগশাৰী বিভাগ আছে সৰুপথাৰ, আমি দাবী জনাই আহিছোঁ, কিন্তু কোনো কাৰণত আচলতে তেখেতসকলে যেনেধৰণে এই গোটেই বিভাগটোৰ আচলতে এই যিসমূহ অত্যাধিক মদ্যপান বা যিসমূহ অবৈধভাৱে মদৰ যিটো প্ৰচলন ঘাটিসমূহ আছে, এইটো বন্ধ কৰাৰ কাৰণে যি ব্যৱস্থা কৰিব লাগিছিলে কিন্তু আজিলৈকে কৰা নাই। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু সৰুপথাৰ সমষ্টি জিলা প্ৰশাসনৰ কাৰণে এটা লজ্জাজনক কথা, কাৰণ সৰুপথাৰ সমষ্টি জিলাখন এটা নাম আছে, ইয়াৰ সুনাম সমগ্ৰ অসমতে গম পায়। আমি বিগত সময়ৰ পৰা এইকাৰণে আচলতে লাগি আছোঁ যে এই অঞ্চলত যিসমূহ অন্যান্য যিবোৰ অসামাজিক কাম বনবোৰ হৈ আছে সোনকালে বন্ধ হ'ব লাগে। আমি দাবী জনাই থাকোঁ প্ৰত্যেকটা সময়ত। আৰু আজি আমি ইয়াত আহি গম পাইছোঁ, বিগত সময়ত আমি দেখিবলৈ পাওঁ এই যিখন বৰপথাৰ আৰক্ষী থানা, আমি যেতিয়াই সমস্যা লৈ আহোঁ তেতিয়া কিন্তু ইয়াত আমি শুনিবলৈ পাওঁ বিষয়াগৰাকীৰ পৰা ইয়াত কোনো আমাৰ ষ্টাফ নাই, বিভাগ নাই, যাৰ কাৰণে আমি কাম কৰিবলৈ আমি অসুবিধা পাওঁ। কিন্তু আজি আমি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰিবলৈ আহিছোঁ, কিন্তু তেখেতসকলে আজি কমেও 20ৰ পৰা 50টা তেখেতসকলে আজি আৰক্ষী ইয়াত গোটাই থৈছে আমাৰ কাৰণে। আমি এটা লাজৰ কথা, আমি দুৰ্ভাগ্যজনক আৰু আমি দুখ প্ৰকাশ কৰিছোঁ যে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ, কিন্তু তেখেতলোকে তেনেধৰণে আমাক আজি বাধা প্ৰদান কৰিছে। আগন্তুক দিনত এনেধৰণৰ ঘটনা আমি অসম স্বাধীন ছাত্ৰ সন্থা বৰপথাৰ শাখাই হওক বা গোলাঘাট জিলা সমিতি হওক কোনো কাৰণে সহ্য নকৰোঁ। যদি এনেধৰণৰ ঘটনা পুনৰাবৃত্তি ঘটে, আমি আগন্তুক দিনত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। ধৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে কিবা প্ৰতিশ্ৰুতি দিছে নেকি? প্ৰতিশ্ৰুতি আজি দিছে, তেখেতসকলে তদন্তহে কৰি আছোঁ বুলি কৈছে। PM ৰিপৰ্টলৈ তেওঁলোকে অপেক্ষা কৰি আছে। কিন্তু এই এজাহাৰখনত স্পষ্টকৈ উল্লেখ আছে যে তেখেতসকলক এই গান শুনাক কেন্দ্ৰ কৰি মাৰপিট কৰিছিলে, কিন্তু তেখেতসকলক কিয় আজি পৰ্যন্ত তদন্তৰ আওতালৈ আনিব পৰা নাই, এইটো আমাৰ এটা প্ৰশ্নবোধক চিন। আমি সেইকাৰণে দাবী জনাইছোঁ তো অতি শীঘ্ৰে এই ক্ষিপ্ৰতাৰে তেখেতসকলে তদন্ত কৰক, আৰু যিসকল ব্যক্তি জড়িত হৈ আছে তেখেতসকলক তদন্তৰ আওতালৈ আনি এটা উচিত তদন্ত কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। এগৰাকী মহিলা হিচাপে আমি যিসকল মহিলা ইয়ালৈ আহিছোঁ, আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ। কাৰণ এগৰাকী কিশোৰী, আমি 19 বছৰীয়া যুৱতী এগৰাকীৰ মৃত্যু হৈ গৈছে। মৃত্যু হোৱাৰ পৰ্যন্ত তেওঁলোকৰ গাৰ্জেনে আহি যিসকলৰ নাম উল্লেখ কৰিছে, সেই উল্লেখ কেইগৰাকীৰ দোষীক আজিলৈকে আৰক্ষীয়ে ইয়াত আনি সোধপোছ কৰা নাই, আৰু সেই বিষয়ে আমি বহুতে দুখ প্ৰকাশ কৰিছোঁ আৰু দুৰ্ভাগ্য বুলি আমি ভাবিছোঁ নিজকে। আমি সেইকাৰণে তেওঁলোকৰ পৰা আমি দাবী বিচাৰিছোঁ, আমাক যি কেইগৰাকী হত্যাকাৰী আছে সেইসকলক আমাৰ উচিত তদন্ত আমাক লাগিবই, আৰু যাতে পিছলৈ এনেকুৱা আৰু ঘটনা সংঘটিত নহয়। আৰু মেইন কথা এইটোৱে হৈছে, আমাৰ প্ৰায়বোৰ ঘটনাৰ সংঘটিত হয় মানে মদৰ কাৰণে। এই মদৰ প্ৰচলনটো কিয় বন্ধ কৰিব নোৱাৰে? আমি বহুত গাঁৱতে দেখিছোঁ, আহে চাই মেলি গুচি যায়, আহিব চাব মেলি গুচি যাব, আৰু কিন্তু তাৰ পদক্ষেপ একো নলয়, বন্ধ কৰাৰ পদক্ষেপ একো নলয়। গোটেই অবৈধভাৱে কিমান সুৰাৰ যি ব্যৱসায় চলি আছে সেইবোৰ কিয় বন্ধ কৰিব নোৱাৰে? সেইবোৰৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰৰ বহুত জীৱন ধ্বংস হৈছে, ছোৱালীবোৰৰ জীৱন ধ্বংস হৈছে। আজি আমি আমি নিজৰ এজনী ভণ্টি আমি হেৰুৱাইছোঁ। আমি সেই মদৰ মেইন কথা ক'ব বিচাৰোঁ যে সেই মদৰ কাৰণেই হৈছে বুলি আমি ভাবোঁ।